আজিকালি কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো দুই ধৰণৰ আহিবলৈ ধৰিছে মানে আগতেও আহিছিল এতিয়া আজিও আহিছে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো মানে কি মানে বেলেগ বেলেগ ধৰণৰ আহে এটা বেলেগকৈ আহিছে আৰু এটা বেলেগকৈ মই তিনি ধৰণৰ মানে ভিডিঅ' বনাইছিলোঁ তিনিটা ধৰণৰ মানে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰিব পাৰি তাৰ প্ৰথম এটা মই বনাইছোঁ সেইটো ভিডিঅ' আপুনি চালে আপোনালোকে গম পাই যাব আৰু এইটো ভিডিঅ' মই যে বনাম এইটো ভিডিঅ' ছেটআপটো অকণমান বেলেগ কিন্তু বস্তু একেটাই ঠিক আছে এটা কিছুমান ভাবিব পাৰে যে মই দাদা মোৰ এইটো এনেকৈ মোৰ অহা নাই তাই এই বস্তুখিনি আপোনাক বুজিবৰ কাৰণে কেনেকৈ মই ছেটআপটো কৰিলোঁ আপোনাক মই ভালদৰে বুজাই দি আছোঁ এইটো চাওক ছেটআপ অপশ্যনটো আহিল নহয় কণ্টেণ্ট মনিটাইজেশ্যন এই ছেটআপটো আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ চাওক এনেকুৱা ধৰণৰ আহিব পাৰে চাইন আপ ঠিক আছে চাইন আপটো আপুনি ক্লিক কৰিল ক্লিক কৰাৰ পিছতে এতিয়া চাওক আপোনাৰ কি আহিব এনেকুৱা ধৰণৰ আহিব এই চাওক কণ্টেণ্ট মনিটাইজেশ্যনটো গল গলকৈ ঘূৰিব মানে এই গল গলকৈ ঘূৰাৰ পিছতে মানে আপোনালোকৰ ছেটআপটো হৈয়ে গ'ল এতিয়া চাওক ছেটআপত আপোনাৰ আৰ্নিং কিমানখিনি ক'ত হয় নহয় এইখিনি চবখিনি ইয়াত মানে ডিটেইলছখিনি শ্ব' কৰিব এইটোৱে বাছ ছেটআপটো হৈ গ'ল ঠিক আছে আৰু যিসকলে নতুনকৈ আছে মই এই চেনেলটো ফ'ল' কৰি ন'টিফিকেশ্যনটো অলকৈ ৰাখি দিব